নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো লগতে স্বাগতম জনাইছো প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ সনকললৈ ষ্টুডিঅত মই জিতেন আজি শুকুৰবাৰ দিনৰ 2 বাজিছে আৰু দিনৰ 2 বজাৰ লগে লগে আমি আপোনালোকৰ কাখলৈ শুকুৰবাৰ আৰু বুধবাৰে সপ্তাহটোৰ এই দুটা দিনত এগৰাকী বিশেষজ্ঞ চিকিৎসক লগত লৈ আহো য'ত আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিয়ে য'ত আপোনালোকে স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে জানিব পাৰে বা স্বাস্থ্যজনিত সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰে আমাৰ ষ্টুডিঅত বহি থকা চিকিৎসকগৰাকীয়ে আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ সৈতে এগৰাকী চিকিৎসক উপস্থিত আছে আজি হেতু অক্টোবৰ মাহটো ব্ৰেষ্ট কেন্সাৰ এৱাৰনেছ মন্থ হিচাপে গণ্য কৰা হয় সমগ্ৰ বিশ্বজুৰি গতিকে আমি ব্ৰেষ্ট কেন্সাৰ সম্পৰ্কে আজি আলোচনা কৰিম গতিকে আমাৰ সৈতে ষ্টুডিঅত আজি উপস্থিত আছে শৈল কৰ্কট ৰোগ বিশেষজ্ঞ চিকিৎসক ডক্টৰ জয়দেৱ পুৰাকাষ্ঠ স্যাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো ধন্যবাদ প্ৰথম খবৰ সবৰ এইলৈকে যে মোক আমন্ত্ৰণ কৰিছে আৰু এইটো মাহটো ব্ৰেষ্ট কেন্সাৰ এৱাৰনেছ মান্থ সেই কাৰণে আমি স্তনৰ কৰ্কট ৰোগৰ বিষয়ে আলোচনা কৰিম নিশ্চয় স্যাৰ আৰু ইতিমধ্যে গম পালে যে আমি আজি ব্ৰেষ্ট কেন্সাৰ সম্পৰ্কে আলোচনা কৰিম যেহেতু মই উল্লেখ কৰিলো সমান্তৰালকৈ স্যাৰেও উল্লেখ কৰিছে অক্টোবৰ মাহটো সমগ্ৰ বিশ্বজুৰি ব্ৰেষ্ট কেন্সাৰ এৱাৰনেছ মন্থ হিচাপে পালন কৰা হয় গতিকে এগৰাকী বিশেষজ্ঞ চিকিৎসক হিচাপে এগৰাকী শৈল কৰ্কট ৰোগ বিশেষজ্ঞ চিকিৎসক হিচাপে তেওঁলোকেনো কেনে ধৰণে জনতাক জনাবৰ কাৰণে এৱাৰনেছ প্ৰগ্ৰাম কৰিছে বা এৱাৰনেছ ৰিলেটেড কাম কৰিছে সেই সম্পৰ্কে প্ৰথমতে কিছু জানিলম কিন্তু তাৰ পূৰ্বে মই দৰ্শকসকলক জনাই দিওঁ আপোনালোকেও যদি ব্ৰেষ্ট কেন্সাৰ ৰিলেটেড কিবা জানিব বিচাৰে তেনেহলে আমালৈ ফোন কৰিব পাৰে বৰ্তমান আমি পোনপটীয়া সম্প্ৰচাৰত আছো আমাৰ ফোন নম্বৰ স্ক্ৰীনত দি থোৱা আছে আমাৰ ফোন নম্বৰটো মই এবাৰ কৈ দিছো আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে জানো আহক এই মাহটোত স্পেশালি অক্টোবৰ মাহটোত কেনে ধৰণেনো ৰাইজক সজাগ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে স্যাৰ পুনৰবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো যেহেতু ইতিপূৰ্বে আমি উল্লেখ কৰিছো অক্টোবৰ মাহটোৰ কথা এই অক্টোবৰ মাহটোত আপোনালোকে স্পেশালি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে অক্টোবৰ মাহটো গোটেই বিশ্বত ব্ৰেষ্ট কেন্সাৰ এৱাৰনেছ মাহ হিচাপে পালন কৰা হয় তাৰ আচল উদ্দেশ্যটো হ'ল কেন্সাৰ যিমান আৰ্লি ষ্টেজত ধৰা পৰিব পাৰোঁ সিমান ভাল ব্ৰেষ্ট কেন্সাৰ 4টা ষ্টেজ আছে তো এইটো হয় কি এটা হ'ল এৱাৰনেছ মানে সজাগ কৰোৱা আৰু দুটা হ'ল স্ক্ৰিনিং সজাগতা কৰাৰ কাৰণে এইটো গোটেই বিশ্বত বহুত ধৰণৰ যেনেকৈ প্ৰগ্ৰাম কৰা হয় যেনেকৈ এটা কৰা হয় ব্ৰেষ্ট কেন্সাৰ এৱাৰনেছ ৰান তাতে হয় কি আমি যেনেকৈ প্ৰত্যেক অক্টোবৰ মাহত ব্ৰেষ্ট কেন্সাৰ এৱাৰনেছ ৰান কৰোঁ তাতে গোটেই জেনেৰেল পাব্লিক আৰু যিবিলাক পেচেণ্ট অলৰেডি যাৰ অলৰেডি চিকিৎসা হোৱাৰ পিছত ভাল হৈ আছে তেওঁলোকক লৈ আমি এটা ৰান অৰ্গেনাইজ কৰোঁ অক্টোবৰ মাহটোত এইটো এটা তাৰপিছত ধৰক আমাৰ এটা ব্ৰেষ্ট ক্লিনিক আছে ব্ৰেষ্ট ক্লিনিক অংককেয়াৰ ব্ৰেষ্ট ক্লিনিক বুলি এইটো আমাৰ সৌৰভভাৰতী আৰ্য কলেজৰ ওচৰত আছে তাতে আমি অক্টোবৰ মাহটোত যিমান ব্ৰেষ্টৰ কিবা প্ৰব্লেম থাকে কোনোবাই যদি কনচাল্ট কৰিব আহে এটা ফ্ৰী অফ কষ্ট তেওঁলোকক কনচাল্টেশ্যন কৰিম অ'কে খুব ধুনীয়া পদক্ষেপ গ্ৰহণ কৰিছে আৰু এটা কথা আপুনি উল্লেখ কৰিছিলে যে যিসকল অলৰেডি ব্ৰেষ্ট কেন্সাৰত আক্ৰান্ত হৈছিল বা তেওঁলোক যি বৰ্তমান সময়ত সুৰক্ষিত তেওঁলোকৰ যি অসুখ আছিল যি সমস্যা আছিল সমস্যা ইতিমধ্যে সমাধান হৈছে সেই সকলেও ব্ৰেষ্ট কেন্সাৰ এই বিশেষকৈ অক্টোবৰ মাহটোত ৰাইজক সজাগ কৰাৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে নহয় জানো এটা হয় কি সাপোজ কোনোবা পেশেন্টৰ ধৰক আমি অপাৰেশ্যন কৰিছো কিছুমান ধৰক 10 বছৰ বেছি আগতে তেওঁ চিকিৎসা হৈছিলে তেওঁ ভালে আছে তো কোনোবা পেশেন্টৰ যদি নতুনকৈ বস্তুটো ধৰা পৰে যে মই ব্ৰেষ্ট কেন্সাৰ হ'ল তেতিয়া তেওঁ যদি দেখে যে আৰু এজন মহিলা তেওঁ 10 বছৰৰ পৰা ভালে আছে এইটো ট্ৰিটমেণ্ট হোৱাৰ পিছতো তেতিয়া বহুতখিনি মানে উৎসাহ পাব মই ভালকৈ ট্ৰিটমেণ্ট কৰোঁ তেনেহ'লে ময়ো বহুত দিন বাচি থাকিম হয় আচলতে মেণ্টেল কাউন্সেলিংটো যথেষ্ট প্ৰয়োজন নহয় জানো হয় যি কি নহওক আমি ব্ৰেষ্ট কেন্সাৰ সম্পৰ্কে কিন্তু পূৰ্বেও আমাৰ ষ্টুডিঅত বহুবাৰ আলোচনা কৰিছোঁ ইয়াৰ 4টা ষ্টেজৰ সম্পৰ্কেও আমি কথা পাতিছিলোঁ বা লক্ষণসমূহ কেনেধৰণে প্ৰত্যক্ষ কৰিব বা কিমান আৰ্লি ষ্টেজত আহিলে কেনেধৰণে কেনেকুৱা ধৰণৰ চিকিৎসা হ'ব এই সম্পৰ্কেও কথা পাতিছিলোঁ কিন্তু আজি আমি লক্ষণ বা ষ্টেজৰ সম্পৰ্কে কিছু কথা আলোচনা কৰাতকৈ আমি ভাবিছিলোঁ আজি যে আমি অকণমান
চিকিৎসাৰ সম্পৰ্কে কথা পাতিম গতিকে আমাৰ আজি এই অনুষ্ঠানটোত আমি অকণমান ট্ৰিটমেণ্টনো কেনেকৈ কৰা হয় চিকিৎসা কেনেকৈ কৰা হয় এই সম্পৰ্কে কথা পাতিম মই দৰ্শকসকলক পুনৰবাৰ জনাই দিওঁ যে আপোনালোকে যদি কিবা জানিব বিচাৰে তেনেহ'লে পলম নকৰিব ব্ৰেষ্ট কেঞ্চাৰ সম্পৰ্কে যিকোনো প্ৰশ্ন সুধিবৰ বাবে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰি আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব হয় স্যাৰ আমি যেহেতু মই কলোৱে যে আমি চিকিৎসাৰ সম্পৰ্কে কথা পাতিম কথাখিনি পতাৰ আগতে এটা ফোন কল আহিছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব সংযোগ বিচ্ছিন্ন হৈছে আমি আশা কৰিম তেওঁ দ্বিতীয়বাৰ পুনৰ কল কৰিব স্যাৰ আমি চিকিৎসাৰ কথাটো কৈছিলো আপুনিতো দীৰ্ঘদিন ধৰি শৈল কৰ্কট ৰোগ চিকিৎসক হিচাপে কাম কৰি আছে আপোনালোকৰ কাখত কেনে পৰ্যায়ত ৰোগী আহে আৰু তেওঁলোকৰ কেনে পৰ্যায়ত চিকিৎসা কৰা হয় অকণমান সেই বিষয়ে জানিব বিচাৰিছো আমি যিবিলাক পাওঁ আমাৰ হয় কি আমাৰ ইণ্ডিয়াৰ মানুহখিনি ইমান সজাগ নহয় হয় হয় সেইকাৰণে হয় কি ব্ৰেষ্ট কেঞ্চাৰ যিটো হয় ব্ৰেষ্ট কেঞ্চাৰটো কোনো তাৰ বিষ নাথাকে টেমুনাটা হয় টেমুনাটা লাহে লাহে বাঢ়ি থাকে যিহেতু মানুহজনী বেছিভাগ মানুহ সজাগ নহয় আৰু প্লাছ আমাৰ গোটেইখিনি মেডিকেল ফেচিলিটি গোটেইখিনি সমান গোটেই জেগাত নাই মেডিকেল ফেচিলিটি বহুতখিনি ডেফিচিয়েঞ্চি আছে তাৰ কাৰণে হয় কি আমি যিবিলাক পেচেণ্ট পাওঁ বেছিভাগ আৰ্লি এডভান্স ষ্টেজত পাওঁ বেছিভাগ ষ্টেজ 3 বা ষ্টেজ 4তে পাওঁ ষ্টেজ 1 ষ্টেজ 2 খুব কমেই পাওঁ কিন্তু যেনেকৈ ইউৰোপ বা ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত হয় কি সিহঁতৰ বস্তুখিনি সজাগ প্লাছ সিহঁতৰ স্ক্ৰিনিং ফেচিলিটি আছে যাৰ কাৰণে হয় কি অলমষ্ট 75 to 80% ইহঁতৰ পেচেণ্ট ষ্টেজ 1 বা ষ্টেজ 2ত আহে আমাৰ উল্টা আমাৰ 75 to 80% ষ্টেজ 3 বা ষ্টেজ 4ত আহে এইকাৰণে মানুহ যদি সজাগ হয় তেতিয়াহ'লে সৰু টেমুনা হ'ল লগে লগে তেওঁ চিকিৎসকে দেখাব প্লাছ মেডিকেল ফেচিলিটিখিনি আৰু বেছি বঢ়াব লাগিব যাতে খুব প্ৰথম অৱস্থাতে বস্তু ধৰা পৰা যায় আৰু ট্ৰিটমেণ্ট কৰিলে আৰু হয় কি যদি ব্ৰেষ্ট কেঞ্চাৰ আমি খুব প্ৰথম অৱস্থাত ভালকৈ ট্ৰিটমেণ্ট কৰিব পাৰোঁ মানুহজনীক বহুত বছৰলৈকে বচাই ৰাখিব পাৰি মোৰ নিজে অপাৰেশ্যন কৰা পেচেণ্ট আছে এতিয়া 15 বছৰ 16 বছৰ ইভেন 20 বছৰলৈকে বাচি আছে আপুনি যে ক'লে এই 15 বছৰ 20 বছৰলৈকে বাচি আছে তেওঁলোক কেনে পৰ্যায়ত আহিছিল ষ্টেজ 3 ষ্টেজ 4 বা 2 1 আৰ্লি ষ্টেজত যিমান আৰ্লি ষ্টেজত হয় ইমান ভাল ষ্টেজ 1 হকি কৈ যে ষ্টেজ 1ত আমাৰ এইটো হ'ল আমি মেডিকেল সায়েন্সত কওঁ 5 ইয়াৰ সাৰ্ভাইভেল ৰেট ষ্টেজ 1ত যদি তোমাৰ ধৰা পৰে তাৰ 5 ইয়াৰ সাৰ্ভাইভেল ৰেট 95% মানে 95% চান্সেছ এটলিষ্ট 5 বছৰ বাচি থাকিব ষ্টেজ 2 হ'লে এইটো কমি যায় ধৰণ 85% ষ্টেজ 3 70% কিন্তু যদি ষ্টেজ 4ত আহে তাৰ 5 ইয়াৰ সাৰ্ভাইভেল ৰেট 15 to 20% মানে যিমান আৰ্লি ষ্টেজত ধৰা পৰে ইমান এটা বাচি থকা হেৰি চান্সটো বেছি হয় যেহেতু ফাৰ্ষ্ট ষ্টেজতে যেতিয়া ধৰা পৰে তেনেহ'লে সি তাৰ লক্ষণটো চাগে খুব মাইল হ'ব গমেই নাপায় যাৰ কাৰণে আমাৰ মানুহবিলাকে সেই কথাটো গুৰুত্ব প্ৰদান নকৰে আৰু পৰৱৰ্তী সময়ত সেইটো বৃদ্ধি হৈ যেতিয়া অসহ্যকৰ হয়গে তাৰপিছতে চিকিৎসকৰ কাষ চাপে নহয় জানো তেনেহ'লে আৰ্লি ষ্টেজত ধৰা পৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ লক্ষণ দেখা পাব বা কেনেকুৱা ধৰণৰ লক্ষণ দেখিলে তেওঁলোকে এয়া মোৰ এনেকুৱা ধৰণৰ হ'ব পাৰে সম্ভাৱনীয়তাটো উল্লেখ কৰি তেওঁলোকে চিকিৎসকৰ কাষলৈ আহিব সো ব্ৰেষ্ট কেঞ্চাৰ খুব প্ৰথম অৱস্থাত ধৰা পৰাৰ কাৰণে আমি কওঁ স্ক্ৰিনিং তিনিটা ধৰণৰ আছে এটা হ'ল ব্ৰেষ্ট সেল্ফ এক্সামিনেশ্যন মহিলাজনীয়ে নিজে নিজৰ ব্ৰেষ্টটো পৰীক্ষা কৰিব এইটো কেতিয়া কৰে যাৰ মাহেকীয়া হৈ আছে মাহেকীয়া শেষ হোৱাৰ এসপ্তাহ পিছত নিজে নিজৰ স্তনটো পৰীক্ষা কৰিব নিজে হাতে দি চাব সবচে ভাল হয় গা ধোৱাৰ সময়ত ঘাটোৰ এইটো হাতটো পিছল থাকে নৰম থাকে তেতিয়া কিছুমান টেকনিক আছে যদি এনেকৈ চাই কেনে যদি খুব কুইপাজি টেমুনা আছে খুব সৰু অৱস্থাতে বস্তু ধৰা পৰিব পাৰি আৰু যদি কাৰোবাৰ যদি মাহেকীয়া শেষ হৈছে তেওঁ এই মহিলাগৰাকী এই মাহত যিকোনো এটা পাৰ্টিকুলাৰ ডে সাপোজ 10 তাৰিখ বা 15 তাৰিখ প্ৰত্যেক মাহে নিজৰ ব্ৰেষ্টটো নিজে মানে হেৰি পৰীক্ষা কৰাটো প্ৰয়োজন তেতিয়াহ'লে হয় কি এত সৰু অৱস্থা যদি দেখা বস্তু কিবা পায় টেমুনা পায় এইটো হ'ল ব্ৰেষ্ট সেল্ফ এক্সামিনেশ্যন 2 নম্বৰটো হ'ল এক্সামিনেশ্যন বাই মানে হেল্থ কেয়াৰ ৱৰ্কাৰ প্ৰত্যেক 3 বছৰ এইটো ব্ৰেষ্ট কেঞ্চাৰ স্ক্ৰিনিংটো 20 বছৰৰ পৰা আৰম্ভ কৰিব লাগে 20 বছৰ বয়সৰ পৰা আৰম্ভ কৰিব পাৰি তাৰপিছত 20 বছৰৰ পৰা এইটো মাহে সেল্ফ এক্সামিনেশ্যন কৰিলে তাৰপিছত প্ৰত্যেক 3 বছৰ মূৰে কোনোবা ডক্টৰ বা হেল্থ কেয়াৰ বা নাৰ্ছৰ তাত যায় স্তনটো পৰীক্ষা কৰিব লাগে এইটো হ'ল 2 নম্বৰ 3 নম্বৰ মেমোগ্ৰাফি হয় কি 35 বছৰৰ পিছত প্ৰত্যেকজন মহিলাই এটা মেমোগ্ৰাফি কৰি লোৱা উচিত মেমোগ্ৰাফি বস্তু হয় কি আমি এইটো কওঁ সাব ক্লিনিকেল ষ্টেজ মানুহজনী গমেই নাপায় তেওঁ কেঞ্চাৰ আছে কিন্তু আমি টেষ্ট কৰি বস্তু ধৰা পৰিব পাৰোঁ এইটো মেমোগ্ৰাফি আৰু কিছুমান এডভান্স ষ্টেজ আছে হেৰি টেকনিক আছে যেনেকৈ এম আৰ আই খুব কষ্টলি এম আৰ আই ইমান কমলি নহয় এম আৰ কিছু ক্ষেত্ৰত আমি এম আৰ আইও কৰোঁ কিন্তু মেমোগ্ৰাফি বা যদি মেমোগ্ৰাফিটো অকণমান কষ্টলি মেচিন চব জেগাত নাহে
তথাপি যদি মেমোগ্ৰাফি নাই ইভেন আল্ট্ৰাছাউণ্ড দিও আমি আল্ট্ৰাছাউণ্ড আজিকালি সব জায়গাতে আছে যিকোনো সৰু জায়গাতে আল্ট্ৰাছাউণ্ড মেচিন আছে সেইকাৰণে যদি 35 বছৰ বয়সৰ পিছত যদি আমি আল্ট্ৰাছাউণ্ড কৰি স্তৰটো পৰীক্ষা কৰোঁ তেতিয়াহ'লে খুব আৰ্লি প্ৰথম অৱস্থাতে আমি ৰোগটো ধৰা পৰিব পাৰোঁ আৰু এইটো চিকিৎসা কৰিলে মানুহজনী একদম পুৰা নিৰাময় হোৱাৰ সম্ভাৱনা থাকে স্যাৰ ব্ৰেষ্টত ধৰা পৰা প্ৰত্যেকটো টেমুনাই কেঞ্চাৰৰে লক্ষণ নেকি যিমান টেমুনা 50% হয় যে ব্ৰেষ্ট টেমুনাত কেঞ্চাৰৰ বাহিৰে বেলেগ বেমাৰতো টেমুনা হ'ব পাৰে যেনে ফাইব্ৰ'এডেনমা বুলি কয় ফাইব্ৰ'চিষ্টিক্স বুলি কয় ফাইল'ষ্টিমা বুলি কয় এইবিলাক বস্তু এইবিলাকো টেমুনা হয় তো টেমুনা হ'লে যে কেঞ্চাৰ হ'ব এইটো কথা নহয় বেলেগ ক্ষেত্ৰত বেলেগ কিবা ডায়েগনচিছ হৈও টেমুনা হ'ব পাৰে আচ্ছা প্ৰকৃতাৰ্থত হয় কিহৰ কাৰণে এই টেমুনাবোৰ হয় বা ব্ৰেষ্ট কেঞ্চাৰ কিহৰ কাৰণে হয় ব্ৰেষ্ট কেঞ্চাৰ বহুত কিটা কাৰণ আছে এটা হ'ল আৰ্লি মেনাৰ্কি বা লেট মেনোপজ কাৰোবাৰ যে মাহেকীয়া সাধাৰণতে 11-12 বছৰ বা বছৰত হয় কাৰোবাৰ যে মাহেকীয়া খুব কম বয়সত হৈছে 8 বছৰ 9 বছৰত সেইগৰাকী মানুহৰ ব্ৰেষ্ট কেঞ্চাৰৰ সম্ভাৱনা বেছি লেট মেনোপজ মানে এতিয়া মাহেকীয়া শেষ হয় সাধাৰণতে এভাৰেজ এজ 45 ইয়াৰ্ছত হয় কাৰোবাৰ যে মেনোপজটো আৰু দেৰিলৈকে হৈ আছে 48-50 ইয়াৰ্ছলৈকে হয় কি যিমান কেইদিন মানুহৰ মাহেকীয়া হৈ আছে সেইকেইদিন বডিৰ এষ্ট্ৰজেন বুলি এটা হৰমন থাকে এষ্ট্ৰজেন লেভেলটো বহুত বেছি থাকে মাহেকীয়া সময়ত এষ্ট্ৰজেন লেভেলটো বহুত বেছি আৰু এই এষ্ট্ৰজেনটোৱে ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ কাৰণে তাক ষ্টিমুলেট কৰে সেইকাৰণে যদি মাহেকীয়াটো বহুত দীঘলীয়া হৈ থাকে মাহেকীয়া পিৰিয়ডটো তেতিয়াহ'লে ব্ৰেষ্ট কেঞ্চাৰ সম্ভাৱনা এইটো এটা কাৰণ এইটো নহয় যে এইটো হ'লেই হ'ব দুই নম্বৰ ফেমিলি জেনেটিক কাৰোবাৰ ফেমিলি যদি কাৰোবাৰ কেঞ্চাৰ আছে তেওঁলোকে মানুহে কয় যে জিনত কিবা ডিফেক্ট আছে দুই ধৰণৰ জিন আছে BRCA1 আৰু 2 বুলি কওঁ যদি সেই জিনত যদি কিবা ডিফেক্ট আছে তেতিয়া সেই জিনটো ছোৱালী তাত যাব পাৰে জেনেটিক 3 নম্বৰ ডায়েট ছাপ'জ শকত মানুহৰ সম্ভাৱনা বেছি আর ডায়েট যদি অ্যালকোহল আর ফ্যাট যদি খুব বেশি ফ্যাটি খায় সেইটো এটা সম্ভাৱনা আছে আৰু ফিজিক্যাল এক্সারসাইজ করলে একটু হেৰি যদি ফিজিক্যাল এক্সারসাইজ নাই খুব সেডেন্টারি লাইফস্টাইল মানে বেশি কষ্ট নকৰে তেওঁলোকৰ এইবিলাক হোৱাৰ সম্ভাৱনা বেছি সেইকাৰণে ফিজিক্যাল এক্সারসাইজ কৰাটো খুব দৰকাৰ হয় আসলতে এনেকুৱা ধৰণৰ যিমো বেমাৰ আমি গাঁৱৰ মানুহতকৈ কিন্তু নগৰীয়া অঞ্চলৰ মানুহৰ ক্ষেত্ৰত অত্যাধিক দেখা পোৱা যায় কিন্তু আমি এটা কথা লক্ষ্য কৰিব পাৰো যে গাঁৱৰ মানুহে খেতি পথাৰত কাম কৰি থাকে ৰোৱা তোলা কৰি থাকে তেওঁলোকে কিছু শাৰীৰিক পৰিশ্ৰম কৰি থাকে আৰু সেই কাৰণে হয়তো নগৰতকে গাঁৱৰ অঞ্চলৰ মানুহৰ এনেকুৱা ধৰণৰ সমস্যাবোৰ কম কিন্তু আমাৰ নগৰ অঞ্চলৰ মানুহবোৰ খুব আৰামদায়ক তেওঁলোকে এটা সফিষ্টিকেট লাইফ মেইনটেইন কৰে গতিকে এনেকুৱা ধৰণৰ সমস্যাবোৰ হয় খুব চাৰে এটা ধুনীয়া কথা কৈছে যে আমি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ হলে কিন্তু শাৰীৰিক পৰিশ্ৰম কৰিবই লাগিব হেয়া আপুনি জিমত গৈ এক্সাৰসাইজ কৰে হেয়া আপুনি যোগা চেণ্টাৰত গৈ এক্সাৰসাইজ কৰে বা হেয়া আপুনি নিজাকে পুৱা গধূলি কিবা কৰে বডিটো ওয়ার্ম আপ কৰিবৰ কাৰণে হিয়া নিজৰ কথা কিন্তু যতেই নহওক আধা ঘণ্টা 45 মিনিট শৰীৰটো দিবই লাগিব হি নগৰীয়াই হওক বা গাঁৱলৈ হওক গাঁৱৰ জিয়ৰী বোৱাৰীসকলৰ এটাই সুবিধা যে তেওঁলোকে সিজনেলি পথাৰত কাম কৰিব লাগে ৰোৱা তোলা কামত ব্যস্ত থাকিব লাগে বা ঘৰৰ কাম তেওঁলোকৰ চোতালখন ডাঙৰ তেওঁলোকে চোতালখন হাৰুতে কিছু পৰিশ্ৰম হয় এনেকুৱা ধৰণৰ সৰুহুৰা পৰিশ্ৰম হৈ থাকে যি কি নহওক স্যাৰ মই এটা কথা জানিব বিচাৰিছো যে এই ইয়াৰ যিবোৰ চিকিৎসা সাপোজ আপোনাৰ মই ধৰি ললো যে স্টেজ 2 মানত এগৰাকী ৰোগী ধৰা পৰিল কেঞ্চাৰ এই তেখেতৰ চিকিৎসা কিমান দীঘলীয়া হ'ব পাৰে তেওঁ কিমান দিনৰ ভিতৰত তেওঁ সুস্থ হৈ উঠিল বুলি বা উঠিব বুলি আমি ধৰিব পাৰো তো চিকিৎসা এই চাই ধৰণৰ তাত হেৰি মডেলিটি বুলি আমি কওঁ সাৰ্জাৰী কেমোথেৰাপি ৰেডিয়েশন থেৰাপি আৰু আজিকালি কিছুমান ইমিউনোথেৰাপি আৰু টাৰ্গেটেড থেৰাপি কয় যদি খুব আৰ্লি ষ্টেজত ধৰা পৰো কিছুমান আৰ্লি ষ্টেজত কিছুমান মানুহ কেমোথেৰাপিও নালাগে ৰেডিয়েশনো নালাগে খুব একদম খালি সার্জারি তো হয়ে যাব পারে খালি সার্জারি করে একটু গোটেইখিনি ট্রিটমেন্ট কমপ্লিট হয়ে যায় কিন্তু কেতিয়াবা তাতে হয় কি হয় যদি অকমান ডাঙৰ হয় টিউমাৰটো তেতিয়াহলে তাক কেমোথেৰাপি বা ৰেডিয়েশন দিব পাৰি স্যার মই আপোনাৰ পৰা বাকিখিনি কথা জানিম কিন্তু এটা ফোন আছে আমি লৈ লৈছো হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' মই এইটো সৰুপথাৰ নাজানৰ পৰা কৈ আছো অসমৰ পৰা ডাঙৰীয়া জনাওক আপুনি কি জানিব বিচাৰিছে মই এই কেঞ্চাৰ ৰোগৰ বিষয়ে জানিব বিচাৰিছো হয় কওকচোন এই যে ইয়াত যে মহিলাসকলৰ ৰাইট সাইডে এই স্তনৰ কেঞ্চাৰ ৰোগ দেখুৱাই আছে নহয় জানো হেল্ল' হয় শুনি আছো ডাঙৰীয়া আপুনি কওকচোন আপোনাৰ কথাখিনি এই যে কেঞ্চাৰ ৰোগৰ এই মহিলাসকলৰ স্তনৰ ৰাইট সাইডৰ কেঞ্চাৰ ৰোগৰ বিষয়টো জনাই আছে নহয় জানো
আমি ব্ৰেষ্ট কেঞ্চাৰ ওপৰতে কথা পাতি আছো হিয়া কোনো পাৰ্টিকুলাৰ ৰাইট বা লেফট বুলি নহয় ব্ৰেষ্ট কেঞ্চাৰ সম্পৰ্কে কথা পাতি আছো আপুনি যদি তাৰ ওপৰত কিবা জানিব বিচাৰিছে নিশ্চয় জনাব পাৰে নহয় মই আজি ধৰক যে 5 বছৰ আগত এনেকুৱা কেঞ্চাৰৰ অপাৰেশ্যন কৰালো সেইটো প্ৰায় মই কিছু দেখিছো তাৰমানে সেইকাৰণে মই সুধিবলৈ মানে এনেকুৱা এটা বিষয়ত মই এই বাস্তৱত পৰিণত হ'লেও সুধিবলৈ বাধ্যত পৰিলোঁ দেই আপোনাৰ কিহত হৈছিল আৰু বৰ্তমান আপোনাৰ স্বাস্থ্য কেনেকুৱা ভালে আছে আপুনি এতিয়া বৰ্তমান 5 বছৰ হৈ গ'ল মই অপাৰেশ্যন কৰা লেফ্ট চাইডে হৈছিলে ষ্টনত হৈছিলে ওকে তো 5 বছৰ হৈ গ'ল তেতিয়া ভালে 5 বছৰ এতিয়া আপুনি ভালে আছে বৰ্তমান সম্পূৰ্ণ সুস্থ আপোনাৰ বয়সটো কিমান ডাঙৰীয়া তেওঁ মানে 55 মান হ'ব 55 মান বৰ্তমান আপুনি ভালে আছে আৰু আপুনি কি জানিব বিচাৰিছে যে ভৱিষ্যতে কিবা ইয়াৰ পৰা কিবা পুনৰ কিবা হ'ব পাৰে নেকি এনেকুৱা ধৰণৰ সম্ভাৱনীয়তাৰ কথাই জানিব বিচাৰিছে নহয় জানো মই তেনেকৈ কিছুমান গম পাইছিলোঁ যে মহিলাসকলৰ লেফ্ট চাইড হয় বুলি এতিয়া মই টিভি স্ক্ৰীণত দেখিলোঁ যে ৰাইট চাইডে দেখুৱাই আছে সেইটো কাৰণে মই সুধিবলৈ বাধ্যত পৰিলোঁ দুইফালে হ'ব পাৰে কিন্তু দুই চাইডে হ'ব পাৰে কিছুমান দেখা গৈছে কিছুমান জেগাত লেফ্ট চাইডে বেছি হয় কিছুমান ৰাইট চাইডে বেছি হয় কিন্তু সাধাৰণতে সমানে হয় আৰু তেওঁ যিহেতু 5 বছৰ হৈ গ'ল কিন্তু আপুনি এটা সদায় চেকআপত থাকিব বছৰত এবাৰ 5 বছৰ পিছত বছৰত এবাৰ ডক্টৰৰ তাত চেকআপ কৰি থাকিব লাগে হয় কি যদি কিবা কাৰণে বস্তু আকৌ কি হয়ও যাতে আমি হিটো যাতে প্ৰথম অৱস্থা ধৰা পৰিব হয় ডাঙৰীয়া মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো আপোনাৰ চেষ্টত হৈছিলে নহয় জানো কি কয় চেষ্টত হৈছিলে এই যিটো সমস্যা চেষ্টত হৈছিলে হয় ওকে মানে ব্ৰেষ্ট কেঞ্চাৰটো মতা মানুহ হ'ব পাৰে মাইকী মানুহ হ'ব পাৰে ওকে মই সেই কথাটোৱে আচলতে সুধিব বিচাৰিছো যিমান যদি আমি যদি 100টা ব্ৰেষ্ট কেঞ্চাৰ পেশেন্ট চাওঁ তাৰ 1% মেইল মানে হয় কি ব্ৰেষ্ট টিস্যুটো মতা মানুহৰ থাকে মাইকী মানুহৰ থাকে কিন্তু বিকজ হবনৰ কাৰণে মাইকী মানুহৰ ব্ৰেষ্টটো ডেভেলপ হয় কিন্তু মতা মানুহৰ এইটো ডেভেলপ নহয় যেহেতু মতা মানুহ সেইটো হয় হৰমনখিনি নাই কিন্তু ব্ৰেষ্ট টিস্যু মতা মানুহৰ যিমানখিনি থাকে মাইকী মানুহৰ একে থাকে মাইকী মানুহৰ এইটো ডেভেলপ হয় হেৰি 14-15 বছৰ পিছত কিন্তু মতা মানুহৰ এইটো ডেভেলপ নহয় কিন্তু ব্ৰেষ্ট কেঞ্চাৰটো মতা মানুহৰ হ'ব পাৰে ওকে মই মানে সেই কথাটোৱে তেখেতে হোৱাৰ কাৰণে মই তেখেতে যেতিয়া ফোন কৰিলে আচলতে খুব এটা ভাল মোৰো এটা আইডিয়া হ'ল 1% মেল কেঞ্চাৰ ব্ৰেষ্ট কেঞ্চাৰ হয় তাৰ মানে 1%ৰ ভিতৰত তেওঁ এগৰাকী ব্যক্তি যাৰ তেখেতৰ হৈছে যি কি নহওক তেখেতৰ যিহেতু 5 বছৰ বুলি কৈছে নিশ্চিতভাৱে তেওঁ যেতিয়া ভালে যেতিয়া তো অনাগত দিনত আৰু সমস্যা হ'ব নালাগে নিশ্চয় হয় যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি আমালৈ ফোন কৰাৰ কাৰণে আৰু আপোনাৰ ফোনটোৰ জৰিয়তে আপোনাৰ প্ৰশ্নটোৰ জৰিয়তে আমি এটা কথা জানিব পাৰিলো যে কেৱল মহিলাৰে নহয় ব্ৰেষ্ট কেঞ্চাৰ পুৰুষৰো হ'ব পাৰে 1% চান্স থাকে পুৰুষৰো ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ আৰু মানে যদি 100টা পেশেন্ট চাওঁ 100টা পেশেন্টৰ তাৰে 1% মেল হয় যি কি নহওক স্যাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হয় মোৰ নলবাৰীৰ পৰা কওকচোন আপুনি কি জানিব বিচাৰিছে মোৰটো মানে আপোনাৰ এই ভৰি হাতবিলাক বিষ তামন হাত ভৰি বিষ হয় হাত ভৰি বিষ আচ্ছা ডাঙৰীয়া আপুনি আমালৈ ফোন কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আজি আমাৰ যিটো বিষয়ে আলোচনা কৰি আছোঁ আমাৰ সৈতে ষ্টুডিঅ'ত যিগৰাকী বিশেষজ্ঞ চিকিৎসক আছে তেখেত হৈছে শল্য কৰ্কট ৰোগ বিশেষজ্ঞ চিকিৎসক তেখেতে আমাক কেঞ্চাৰ ৰোগৰ সম্পৰ্কে পৰামৰ্শ দি আছে বা তাৰ পৰা আমি কেনেধৰণে সুৰক্ষিত হৈ থাকিম সেই সন্দৰ্ভত আমাক পৰামৰ্শ দি আছে আপোনাৰ হাত ভৰিৰ বিষৰ যিটো সমস্যা সেই সমস্যাটো এখেতৰ আয়ত্তৰ ভিতৰত নহয় যদিও মই ছাৰক এবাৰ সুধিম যিহেতু তেওঁ এগৰাকী চিকিৎসক নিশ্চিতভাৱে কিবা নহয় কিবা পৰামৰ্শ আমাক দিব কিন্তু আমি আজি কিন্তু পাৰ্টিকুলাৰ ব্ৰেষ্ট কেঞ্চাৰ বা কেঞ্চাৰ সম্পৰ্কেহে কথা পাতি আছিলোঁ বিশেষকৈ আমি অক্টোবৰ মাহটো কেঞ্চাৰ মন্থ হিচাপে কেঞ্চাৰ এৱাৰনেছ মন্থ হিচাপে সমগ্ৰ বিশ্বই পালন কৰি আছে আৰু তাৰ কাৰণে আমি ব্ৰেষ্ট কেঞ্চাৰ সম্পৰ্কে আজি কথা পাতিবৰ কাৰণে এই বিশেষজ্ঞ চিকিৎসকগৰাকীক আমি আমাৰ ষ্টুডিঅ'লৈ মাতি আনিছিলোঁ যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমালৈ ফোন কৰাৰ কাৰণে স্যাৰ তেখেতে হাত ভৰি বিষোৱা কথাটো ক'লে যিটো সম্পূৰ্ণ ৰিলেটেড নহয় আপোনাৰ সৈতে তথাপিতো আপুনি এগৰাকী চিকিৎসক যদি হয় মানে এইটো
চালে মানে ফিজিক্যালি চালে ভাল বস্তু হয় হয় হাত ভৰি বিষৰ বহুত কাৰণ হ'ব বহুত কাৰণ থাকিব পাৰে হয় ডাঙৰীয়া মই যেহেতু মোৰ হৈতে বহুকেইগৰাকী ডাক্তৰ আহে সপ্তাহটোত দুজনকৈ বিভিন্ন বিষয়ৰ ওপৰত চিকিৎসক মোৰ হৈতে কথা পাতে গতিকে মোৰ কিছু আইডিয়া অনুসৰি হয়তো আপোনাৰ থাইৰয়ডজনিত কিবা সমস্যা থাকিব পাৰে বা হয়তো আপুনি আপোনাৰ প্ৰফেশনটো কি হয় সেইটো জানিলে ক'ব পৰা যায় যে কিহৰ কাৰণে হ'ব পাৰে হৈছে বা কি হ'ব পাৰে গতিকে মই ভাবো এবাৰ ফিজিক্যালি আপুনি এগৰাকী মেডিসিন বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক নিশ্চিতভাৱে আপুনি উপকৃত হ'ব ধন্যবাদ জ্ঞাপন কৰিছো পুনৰবাৰ আমালৈ ফোন কৰাৰ কাৰণে দৰ্শকসকল মই আপোনালোকক সকলোকে জনাই দিওঁ যে আজি আমি ব্ৰেষ্ট কেন্সাৰ সম্পৰ্কে কথা পাতি আছো আৰু সেই সম্পৰ্কে যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে তেনেহলে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো স্ক্ৰিনত দি থোৱা আছে আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি আপোনালোকে পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰে আৰু আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত থকা বিশেষজ্ঞ চিকিৎসক গৰাকীৰ পৰা আপোনালোকে পৰামৰ্শ ল'ব পাৰে কিন্তু এটা কথা আৰু কৈ দিও যে আপোনালোকে যেতিয়া আমালৈ ফোন কৰিব তেতিয়া টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি ফোন কৰিব স্যাৰ আমি কথা পাতি যাম কিন্তু আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় আপুনি কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই ভাবো আপুনি টিভিৰ সন্মুখত আছে আপুনি টিভিৰ পৰা অকনমান দূৰলৈ আহক তেতিয়া আপোনাৰ কথাখিনি আমাৰ শুনাত সুবিধা হ'ব হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে জনাব মোৰ দুইটা ডেস্কত পানী ওলাই থাকে মানে দুইটা ডেস্ক বিষয়ে নেটৱৰ্ক থকা জায়গাৰ পৰা আমালৈ ফোন কৰক বা আপুনি কথাখিনি অকনমান ক্লিয়াৰলি কওক হেল্ল' হয় এতিয়া শুনিছো আপুনি ক'ব পাৰে আপুনি কি জানিব বিচাৰিছে মোৰ দুইটা ডেস্কত মানে বিষ হৈ আছিল 4 বছৰ হৈছিল আপোনাৰ ব্ৰেষ্টত বিষ অনুভৱ কৰি আছে নহয় জানো আৰু পানী ওলাই থাকে কেতিয়াৰ পৰা হৈ আছে আপোনাৰ এই সমস্যাটো 4 বছৰ হ'ল স্যাৰ আপুনি চিকিৎসকৰ কাষ চাপ নাই গুৱাহাটীত গৈছিলো পৰত গৈছিলো তাত জিএমচি দেখালো একো নাই বুলি ক'লে আকাশন পালো মেমোগ্ৰাফি পালো সব বিছত কৰিলো বয়সটো কিমান ওকে আপোনাৰ বয়সটো বাইদেউ 40 বছৰ ওকে স্যাৰ কিবা খুজিব নেকি তেখেতক না পেইনটো আল্ট্ৰাসাউণ্ড কৰিলে গম পায় যোনটো কৈছে পানী ওলাই দুটা টেষ্ট আছে এটা হ'ল যেহেতু 40 বছৰ বয়স তেওঁ মেমোগ্ৰাফি আৰু সোনোগ্ৰাফি দুটাই কৰিব পাৰে আল্ট্ৰাসাউণ্ড মেমোগ্ৰাম প্লাছ যোনটো পানী ওলাই পানীটোক আমি এটা সাইটোলজি বুলি কওঁ এই টেষ্টটো কৰিব আৰু পানীটো ৰঙা নেকি যে পানীটো যে ব্লাড ৰঙা হয় তেতিয়াহ'লে অকমান ৰিস্কি আৰু যদি পানীটো ৰঙা নহয় তেতিয়াহ'লে যদি এটুক আমি কোন নিপল ডিসচার্জ বহুত কালার হয় মই বাইদক আপোনাৰ পৰা আপুনি যদি লাইনত আছে আপোনাৰ যি পানী ওলাই সেই পানীটো ৰঙা নেকি অকমান গুমা টাইপৰ অকনমান গুমা নিচিনা ধৰিব পৰা নাই কি ক'লে শব্দটো পুষ পানীৰ নিচিনা পুষ পানীৰ নিচিনা ওকে ওকে ঠিক আছে এই পুষ পানীটো আছে তাক এটা আমি নিপল ডিসচার্জ সাইটোলজি বুলি কওঁ এই পানীটো মানে প্যাথোলজিষ্ট বস্তু এখন স্লাইড বনাই তাত মাইক্ৰোস্কোপত তলত চাই কি আছে তে চাব পাৰে তো তেওঁ দুটা টেষ্ট কৰিব পাৰে এটা হ'ল সোনোগ্ৰাফি মেমোগ্ৰাফি আৰু নিপল ডিসচার্জ সাইটোলজি দুটা টেষ্ট কৰিলে এক্সাক্ট বস্তুটো কি হৈছে আসল ডায়াগনোসিস হ'ব লাগে ডায়াগনোসিসটো হ'লে ট্ৰিটমেন্ট কৰিব পাৰিব হয় হয় পানী ওলাৰ বহুত কিটা কাৰণ আছে যেনেকৈ ফাইব্ৰোসিস্টিক ডিজিজ বুলি কয় আৰু ডাক্টেক্টেচিয়া সেইবিলাকতো পানী ওলায় ওকে আৰু প্লাছ আল্ট্ৰাসাউণ্ড এই দুটা টেষ্ট কৰিলে বস্তু কিহৰ কাৰণে ওলাইছে আৰু যোনটো আছে সেইটো বেলেগ বেলেগ কিছুমান বস্তু কিছুমান এনেকৈ ফাইব্ৰোসিস্টিক ডিজিজ হ'লে এইটো দৰবত ঠিক হৈ যায় আৰু যদি ডাক্টেক্টেচিয়া ওলাই আছে সেইটো যদি হয় তেতিয়াহ'লে চাৰ্জাৰী লাগে কি হয় ডায়াগনোসিস সেইটো চোৱা চাই কেনেহে আমি বাকী চিকিৎসা কৰিব পাৰিম হয় 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 বাইদেউ ইতিমধ্যে স্যাৰে কেইবাটাও কথা ক'লে আৰু এটা কথা তেখেতে উল্লেখ কৰিছিলে যে বিষ হৈ থাকে বিষ হয় এইটো ফাইব্ৰোসিস্টিক ডিজিজ হ'লে বিষ হয় ওকে ঠিক আছে কাৰণ আৰু এটা হ'ল কি ব্ৰেষ্ট কেঞ্চাৰ সাধাৰণতে পেইনফুল নহয় ওকে ওকে বিষ নহয় ব্ৰেষ্ট কেঞ্চাৰ আচ্ছা আচ্ছা ঠিক আছে যে বিষ গতি হৈ আছে বিষ বেলেগ কাৰণ হ'ব পাৰে ফাইব্ৰোসিস্টিক ডিজিজ বা ডাক্টেক্টেচিয়া সেইবিলাকতে বিষ বেছি হয় ওকে ওকে বাইদেউ আপুনি যদি শুনি আছে তেনেহ'লে এটা কথা নিশ্চিত হওক যে ব্ৰেষ্ট কেঞ্চাৰ হ'লে পেইন নহয় যেহেতু আপোনাৰ বিষ হৈ আছে
আৰু পানী ওলাইছে সেয়া অন্য কিবা সমস্যাৰ কাৰণে হ'ব পাৰে গতিকে আপুনি এবাৰ বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপক আৰু যদি আপুনি ভাবে যে মোৰ হৈতে আজি উপস্থিত থকা শৈল বিশেষজ্ঞ চিকিৎসকগৰাকীৰ হৈতে যোগাযোগ কৰিম বা আপুনি যদি লগ পাব বিচাৰে তেনেহলে অনুষ্ঠানটো চাই থাকক অনুষ্ঠানৰ শেষৰ ফালে ছাৰৰ ঠিকনাটো আমি জনাই দিম আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব বিশেষজ্ঞ চিকিৎসকগৰাকীৰ হৈতে স্যাৰ মই এটা কথা জানিব বিচাৰিছো এই মুহূৰ্তত এটাটো নিশ্চিত যে তেখেতৰ ক্যান্সাৰ নহয় বা মানে ব্ৰেষ্ট ক্যান্সাৰ নহয় যেহেতু আপুনি যে কয় কি যেহেতু 4 বছৰৰ পৰা আছে 4 বছৰৰ পৰা আছে মই কতি 4 বছৰ আছে কাৰণে ব্ৰেষ্ট হোৱাৰ সম্ভাৱনা ক্যান্সাৰ হলে বেলেগ হলে টেমুনা হলে বা ঘা লাগিলে হয় হয় আজি 4 বছৰ দিন ধৰি তেওঁ যেহেতু সমস্যাটো ভুগি আছে কিন্তু সমস্যাটো ডাঙৰ হলে নন ক্যান্সাৰাছ বেলেগ কিবা হয় বেলেগ কিবা কাৰণত হ'ব পাৰে হয় নগাঁও আমাৰ যি গৰাকী দৰ্শকে আমালৈ ফোন কৰিছিলে তেখেতে নিশ্চিত হওক আৰু 4 বছৰ দিন ধৰি যেহেতু এই সমস্যাটো হৈ আছে গতিকে এই সমস্যাটো আপুনি যি ধৰণে ভাবিছে বা ভয় কৰিছে তেনেকুৱা ভয় কৰিবলগীয়া কোনো কাৰণ নাই কিন্তু এবাৰ নিশ্চিত হৈ লওক আৰু বেমাৰটো সঠিকভাৱে নিৰূপণ কৰিব পাৰিলেহে তাৰ উপযুক্ত চিকিৎসাৰো সম্ভৱ হ'ব গতিকে প্ৰথমে নিৰূপণ কৰি লওক কিহৰ কাৰণে হৈছে নিশ্চিতভাৱে উপকৃত হ'ব স্যাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব শিৱসাগৰৰ পৰা কৈছো হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে জনাব মোৰ যোৱাকালিৰ পৰা হেকেটি আহি আছে ওকে ডাঙৰীয়া আপুনি নিশ্চয় দেখিছে আমি কোনটো ৰোগৰ বিষয়ে আজি আলোচনা কৰি আছো যি কি নহওক আপুনি আমালৈ ফোন কৰাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আজি আমি ব্ৰেষ্ট ক্যান্সাৰ সম্পৰ্কে কথা পাতি আছিলো আৰু যিগৰাকী মোৰ হৈতে বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে তেখেত এগৰাকী ক্যান্সাৰ চিকিৎসক বিশেষজ্ঞ চিকিৎসক গতিকে মই ছাৰৰ পৰা সুধিম আপুনি যিটো সমস্যাৰ কথা ক'লে হেকুটি কিয়ৰ কাৰণে হৈছে কিন্তু আমি স্পেশালি এইটো বিষয়ৰ ওপৰতে আজি আলোচনা কৰি আছো গতিকে যদি ছাৰে উত্তৰটো দিব নোৱাৰে আপুনি বেয়া নাপাব আমি আশা কৰিম এনেকুৱা ধৰণৰ সমস্যাসমূহ পৰৱৰ্তী সময়ত এগৰাকী বিশেষজ্ঞ চিকিৎসকক মতাই আনি আলোচনা কৰিবৰ বাবে চেষ্টা কৰিম স্যাৰ তেখেতৰ হেকুটি বুলি ক'লে আপুনি যদি কিবা পৰামৰ্শ দিয়ে বা কিবা যদি আপোনাৰ আয়ত্তত আছে কেতিয়াবা পানী কম খালে বা খোৱা হেৰি কাৰণে হ'ব পাৰে সেইকাৰণে পানী বেছিকৈ খাওক আৰু যদি নকমে তেতিয়াহ'লে এইটো পেণ্টৰপ্ৰাজল বা অমিপ্ৰাজল বুলি টেবলেট আছে সেইটো খাওক সেইবিলাকত কমি যায় তথাপি যদি নকমে তেতিয়াহ'লে কোনো চিকিৎসকৰ তাত যায় অকণমান দেখাই হয় হয় আমাৰ হেকুটি বিভিন্ন কাৰণত হয় আগতে সৰুতে আমি হেকুটি আহিলে মানে আমাক আইতাহঁতে কৈছিলে যে শকত হবি দে তই তোৰ শকত হ'বৰ কাৰণে তোৰ হেকুটি আহি আছে আৰু কেতিয়াবা আমি পানী কমকে খালেও হয় কেতিয়াবা আমি জ্বলা অকণমান হঠাতে খাই গিলি দিলে হেকুটি আহিব পাৰে গতিকে হেকুটি বিভিন্ন কাৰণত হ'ব পাৰে ছাৰে ইতিমধ্যে যদিও বা বাধ্যবাধকতা আছে আমি অনুষ্ঠানৰ মাজেৰে কোনো ধৰণৰ ঔষধক প্ৰমোট নকৰোঁ তথাপিতো ছাৰে দুটাকৈ নাম ক'লে সেই দুটা বিচাৰিও আপুনি এবাৰ খাই চাব পাৰে আৰু নহলে যদি ভাল নাপায় তেনেহলে পৰৱৰ্তী সময়ত এগৰাকী চিকিৎসকৰ কাষ চাপিব ধন্যবাদ জ্ঞাপন কৰিছো আপুনি আমালৈ ফোন কৰাৰ কাৰণে স্যাৰ আৰু এটা ফোন আছে আমি লৈ লৈছো হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব কাইণ্ডলি আপুনি টেলিভিছনৰ পৰ্দাৰ পৰা অকণমান আঁতৰলৈ আহিলক তেতিয়া আপোনাৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হ'ব আপুনি যদি মোৰ কথাখিনি শুনি আছে তেনেহলে টেলিভিছনৰ পৰ্দাৰ পৰা অকণমান আঁতৰলৈ আহক আমাৰ কথাখিনি আপুনি ফোনৰ জৰিয়তেও শুনিব পাৰিব হয় অকণমান দূৰলৈ আহি কওক জনাওক কৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে বাইদেউ আপোনাৰ কথাখিনি ক্লিয়াৰলি অহা নাই আপুনি অকণমান নেটৱৰ্ক থকা জেগালৈ আহি প্লানি কথাখিনি কওক হেল্ল' হয় আপুনি কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব আপুনি কি জানিব বিচাৰিছে আপোনাৰ চেষ্টত পেইন হৈ থাকে মাজে মাজে নহয় জানো ওকে আপোনাৰ বয়সটো কিমান বয়সটো 38 মান হ'ব হা 38 মান হ'ব 38 ওকে আপুনি আৰু কেতিয়াৰ পৰা এই মাজে মাজে বিখাই থকা সমস্যাটো হৈ আছে তুমি কেতিয়াবা এনেকুৱা বিষয় এনে মাজে মাজে তাত হয়তো কমি যায় আৰু কেতিয়াবা মাজে মাজে আৰু বিষয় এইটো মাহেকীয়ালতকৈ সম্পৰ্ক আছে নেকি মাহেকীয়া বা জাষ্ট আগে আগে বিষায় বেছিকৈ মাহেকীয়াটো নহয় তুমি এনে আৰু মাহেকীয়া বুলি কথা নাই
ওকে এনে মাঝে মাঝে বিখাই থাকে মাহেকিয়াৰ লগত এইটো ফাইব্ৰোছিছ ডিজিজ বুলি কওঁ তাতে মাহেকিয়াৰ লগত কিবা হয় আৰু যদি এনে বিখাই থাকে এইটো বিশেষ কিমান দিনৰ পৰা আছে হৈ থাকে জনজনে কথা নাই আৰু আচ্ছা তাহলে মই ভয় কৰিব লাগে একো নাই এবাৰ তেওঁ কোনোবা ডক্টৰ তাত যাই কেনে দেখাই কিবা টেমুনাৰ দৰে কিবা ফিল কৰিছে নেকি আপুনি কিবা লাগিছে কিবা থাকা যেন পায় কিবা এনেকুৱা হয় মানে টেমুনাৰ দৰে কিবা থকা যেন অনুমান কৰে আপুনি এটা কাম কৰক বাইদেউ আপুনি ঘৰত অনুমান কৰি থকাতকে এনে আইডিয়া কৰি থকাতকে ভয় কৰি থকাতকে এবাৰ এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক আৰু নিশ্চিত কৰক যে কিহৰ কাৰণে আপোনাৰ পেইন হৈ আছে হয়তো অন্য কাৰণতো হ'ব পাৰে বুকুৰ বিষ আমাৰ বিভিন্ন কাৰণতো হয় বেলেগ বেলেগ কাৰণতো আমাৰ বুকুৰ বিষ হ'ব পাৰে কিন্তু যিটো ভয় খাই আপুনি আজি আমালৈ ফোনটো কৰিছে হিয়া নহবও পাৰে বা নোহোৱাৰ সম্ভাৱনাই যথেষ্ট বেছি আছে কিন্তু আপুনি এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক নিশ্চিত কৰক যে কিহৰ কাৰণে হৈছে আৰু তাৰ মতে সেইমতে নিশ্চিত কৰাৰ পিছত আপুনি যদি প্ৰতিকাৰ লয় নিশ্চিতভাৱে উপকৃত হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে সকলোৰে এটা চিন্তা থাকে স্যাৰ যে এনেকুৱা কিবা এটা হোৱাৰ লগে লগে মনলে সদায় ভাল ভাৱটো নাহে কিবা এটা হোৱাৰ লগে লগে মনলে আমাৰ ভালটো নাহে মনলে আমাৰ প্ৰথমতে বেয়াটোৱে আহে বেয়াটোৱে আমাৰ মনত থিতাপি লয় যি কি নহওক আমি কথা পাতিছিলোঁ চিকিৎসাৰ সম্পৰ্কে চিকিৎসাৰ বৰ্তমান সময়ত আমাৰ গুৱাহাটীতে হওক বা অসমতে হওক এই কেন্সাৰ চিকিৎসা কেনেকুৱা ধৰণৰ আছে কিমান উন্নত মানৰ চিকিৎসা পদ্ধতি আমাৰ ইয়াত উপলব্ধ স্যাৰ এতিয়া অসমত বহুত উন্নতি হৈছে কেন্সাৰ চিকিৎসাত কাৰণ এইটো দেশত যিকোনো জায়গা যিকোনো ট্ৰিটমেণ্ট সব ট্ৰিটমেণ্ট এতিয়া অসমত আছে বা গুৱাহাটীত আছে সব ধৰণৰ ট্ৰিটমেণ্ট হ'ব পাৰে যেনেকৈ চাৰ্জাৰীটো চিম্পল ব্ৰেষ্ট কেন্সাৰ চাৰ্জাৰী খুব এটা জটিল চাৰ্জাৰী নহয় চিম্পল চাৰ্জাৰী এই চাৰ্জাৰীটো গুৱাহাটীত হৈ যায় আৰু কেমোথেৰাপি মেডিচিন সব জায়গাত একে সেম মেডিচিন যোনটো বাহিৰত দিল্লীত মুম্বাইত যি মেডিচিন একে মেডিচিন ইয়াতেও পায় প্লাছ ৰেডিয়েশ্যন মেচিন যেনেকৈ এতিয়া অসমত গুৱাহাটীত 4টা ৰেডিয়েশ্যন মেচিন আছে 4টা চেণ্টাৰত আছে প্লাছ যিমানকেইটা কেঞ্চাৰ টাটা ট্ৰাষ্টে বহুতকেইটা কেঞ্চাৰ হস্পিটেল খুলি আছে 19টা মান তাতে 8টা 9টাত কেঞ্চাৰ এইটো ৰেডিয়েশ্যন মেচিন আছে যিখিনি কেঞ্চাৰ কাৰণে যিখিনি চিকিৎসা প্ৰয়োজন গোটেইখিনি এতিয়া গুৱাহাটীত বা অসমত আছে এভেইলেবল আছে গতিকে বহুত কম খৰচতে হৈ যায় কম খৰচতে হয় 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 খৰচটোৰ কথা মই পাতিলোহেঁতেন খৰচটোৰ কথা যিহেতু আপুনি উলিয়ালেই মই এবাৰ জানিব বিচাৰিছোঁ আনুমানিক কিমানমান খৰচৰ ভিতৰত এই চিকিৎসা সম্পন্ন কৰিব পাৰি অসমত এইটো প্ৰায় গভৰ্ণমেণ্ট চেণ্টাৰততো কিছুমান জাগাত যেনেকৈ গুৱাহাটী মেডিকেল কলেজ গ'লে তাতেতো চিকিৎসাখিনি অকণমান ফ্ৰীয়ে প্ৰায় বহুত কম খৰচতে হয় প্ৰাইভেটত গ'লে অকণমান খৰচ হয় কিন্তু গভৰ্ণমেণ্টতো প্ৰায় ফ্ৰীয়ে হয় কিছুমান কেমোথেৰাপি মেডিচিন চৰকাৰী হস্পিটেলত ফ্ৰীও পায় কেমোথেৰাপি মেডিচিনখিনি আৰু ৰেডিয়েশ্যনটো প্ৰাইভেটতো আছে চৰকাৰীতো আছে চৰকাৰীত অকণমান কম খৰচত হয় হ'লেও যদি কিবা পইচা লাগিলে খুব কম পইচাত হয় আৰু প্ৰাইভেটত অকণমান খৰচ হয় আৰু কিন্তু খুব বেছি খুব যে সাংঘাতিক খৰচ সেইটো নহয় বহুত বেছি পইচা খৰচ নহয় মানে আমি এটা কথা ক'ব পাৰোঁ আগতে মানুহবিলাকে যেতিয়া কাৰোবাৰ কেঞ্চাৰ বা তেনেকুৱা ধৰণৰ সমস্যাত আক্ৰান্ত হয় সকলোৱে হায়দৰাবাদ বা চেন্নাইলৈ ৰাওনা হয় যথেষ্ট ধন খৰচ কৰি বা যথেষ্ট সময় পৰিশ্ৰম গোটেইখিনি খৰচ কৰি তেওঁলোকে যায় কিন্তু বহু সময়ত সেই সুফলটো পোৱা দেখা নাযায় কিন্তু তাৰ পৰিৱৰ্তে এতিয়া দূৰলৈ নগৈ যদি আমি ঘৰতেই বা আমাৰ ৰাজ্যখনতেই যদি উপলব্ধ হয় নিশ্চিতভাৱে সকলোৰে কাৰণে এটা ভাল কথা চেন্নাই মুম্বাই বা হায়দৰাবাদ যোৱাৰ কোনো দৰকাৰ নাই কাৰণ গুৱাহাটীতে যিখিনি এটলিষ্ট ব্ৰেষ্ট কেঞ্চাৰ যিখিনি ট্ৰিটমেণ্ট তাতে আছে একে ট্ৰিটমেণ্ট ইয়াতেও আছে প্লাছ মানুহ অহা যোৱা তাতে যাই থকা এইখিনি খৰচ আৰু বেছিহে হয় অহা যোৱা তাতকৈ যিখিনি খৰচত ইয়াতে বহুত কম খৰচত মানুহ প্লাছ ৰোগী গ'লে তেওঁলোক আকৌ 2-3জন মানুহ যাব ইয়াতে যাব তাত থাকিব খোৱা খৰচ এইখিনি গোটেইখিনি খৰচ যদি ইয়াতে চিকিৎসা কৰে গোটেইখিনি একে চিকিৎসা হয় আৰু গোটেইখিনি খৰচ বাচি যায় হয় আচ্ছা ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব মই নলবাৰী ঘগ্ৰাবাৰৰ পৰা কৈছোঁ মোৰ ছোৱালী 19 বছৰ এতিয়া হয় বাইদেউ কওকচোন আপোনাৰ ছোৱালীজনীৰ কি হোৱা বুলি ক'লে 19 বছৰ এই মানে তাইৰ ষ্টনটো তাৰমানে যেতিয়া মাহিকা হয় নহয় মাহিকা হোৱাৰ এসপ্তাহমান আগৰ পৰা তাৰমানে 2টা ষ্টনে অলপ টাইট মোক তাই চুই চাবলৈ দিয়ে মাছ চুই চোৱাচোন টাইট তাৰপিছত মাহিকাটো হৈ যোৱাৰ পিছত কিন্তু আকৌ মানে সেই হৈ যায় সেইটো কি কাৰণত মানে মাহিকীয়া হোৱাৰ আগতে অলপ তেওঁ কঠোৱা অনুভৱ কৰে নহয় জানো কষ্ট অনুভৱ কৰে টাইট হৈ যায়
আৰু মাহেকীয়াৰ পিছত তেওঁ স্বাভাৱিক অৱস্থালৈ যায় স্বাভাৱিক অৱস্থালৈ আহে বয়সটো 19 বছৰ বুলি ক'লে নহয় জানো 19 বছৰ স্যাৰ কি হয় কাৰণে হোৱা বুলি এইটো আমি ফাইব্ৰোসিস্টিক ডিজিজ বুলি কওঁ এনেকৈ হয় কি মাহেকীয়া যোনটো হয় মাহেকীয়া সময়ত হয় কি ইউট্ৰাছটো এটাভাৱে ডেভেলপ হয় হোৱাৰ পিছত যদি প্ৰেগনেঞ্চি হয় সেই খালে যায় যদি প্ৰেগনেঞ্চি নহয় তেতিয়া মাহেকীয়া হয় ইউট্ৰাছটো ইনভলভ হৈ গোটেইখিনি ওলাই আহে হেৰি হিচাপে মাহেকীয়া হিচাপে একেধৰণে যেনেকৈ ইউট্ৰাছটো ডেভেলপ হয় একেধৰণে ব্ৰেষ্টটো প্ৰত্যেক মাহেকীয়াৰ লগে লগে এটা পাৰ্টিকুলাৰ ডেভেলপমেণ্ট হয় যদি প্ৰেগনেঞ্চি হয় বেলেগ ফালে যায় যদি প্ৰেগনেঞ্চি নহয় তেতিয়া তাক ইনভলিউশ্যন বুলি কওঁ এই বস্তুৰ কেতিয়াবা অকণমান এবনৰ্মেলিটি আহি থাকে কিছুমান ক্ষেত্ৰত খুব কমন যোনটো তেওঁ কৈ আছে মই পায়ে থাকোঁ খুব কমন এইটো কোনো ভয় কৰিব লাগে একো নহয় এইটো আহে লাহে 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 এটা বয়সৰ পিছত এইটো নিজে নিজে ঠিক হৈ যায় আৰু যদি খুব বেছি অসুবিধা হয় এনে সাধাৰণতে এইবিলাক মেডিচিনৰ দৰকাৰ নপৰে আৰু যদি খুব বেছি টান হৈছে খুব বেছি বিষ হৈছে তেতিয়াহ'লে কিছুমান দৰৱ আছে সেইটো দিও বস্তুটো ঠিক কৰি দিব পাৰি এইটো কোনো চাৰ্জাৰী নালাগে জাষ্ট মেডিচিন এনে প্ৰথমে ৰিএচুৰেঞ্চ যে মানে মানুহক ৰিএচুৰেঞ্চ দিব লাগে যে এই বস্তুটো আপোনাৰ একো বেয়া নহয় নিজে নিজে ঠিক হৈ যাব লাহে লাহে বয়স হ'লে নিজে ঠিক হৈ যাব আৰু 2 নম্বৰ যদি খুব বেছি বিষ হৈ আছে খুব বেছি অসুবিধা পাই আছে তেতিয়া কিছুমান দৰৱ আছে এই দৰৱ খালে ঠিক হৈ যায় হয় বাইদেউ আপোনাৰ উত্তৰটো খুব ধুনীয়াকৈ ছাৰে দি দিছে আচলতে আপুনি যিটো চিন্তা কৰিছে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কাৰণ নহয় তেনেকুৱা বয়সত এৰা স্বাভাৱিক বুলি ইতিমধ্যে উল্লেখ কৰিছে যদিহে তেওঁ সহ্য কৰিব নোৱাৰাকৈ বিষ বা তেনেকুৱা ধৰণৰ কিবা সমস্যা হয় মাহেকীয়াৰ আগে আগে তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে কিন্তু চিকিৎসকৰ পৰামৰ্শ বা চিকিৎসা গ্ৰহণ নকৰিলেও বয়সৰ লগে লগে এয়া সম্পূৰ্ণভাৱে নিৰ্মূল হ'ব বুলি ইতিমধ্যে ছাৰে উল্লেখ কৰিছে আৰু যি কি নহওক আমি কথা পাতি যাম কিন্তু বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি মোৰ সৈতে উপস্থিত আছে শৈল কৰ্কট ৰোগ বিশেষজ্ঞ চিকিৎসক ডক্টৰ জয়দেৱ প্ৰকাশ আৰু আজি আমি স্তনৰ কৰ্কট ৰোগ সম্পৰ্কে কথা পাতি আছিলোঁ ব্ৰেষ্ট কেঞ্চাৰ সম্পৰ্কে বিভিন্নজনে আমাক প্ৰশ্ন সুধিছে আমাৰ পৰা পৰামৰ্শ ল'বলৈ চেষ্টা কৰি আছে আমি পৰামৰ্শ দিবলৈ চেষ্টা কৰিছোঁ যি কি নহওক মই পুনৰবাৰ দৰ্শকসকলক জনাই দিওঁ যে ছাৰে আজি যিখিনি কথা ক'লে সেই কথাখিনি যদি আপোনালোকে পুনৰ শুনিব বিচাৰে তেনেহ'লে আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় কিন্তু আমাৰ অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত উপলব্ধ হ'ব আমাৰ এই অনুষ্ঠানটো গতিকে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ ছাৰৰ পৰামৰ্শখিনি আপোনালোকে গ্ৰহণ কৰিব পাৰে বা শুনিব পাৰে আৰু আমালৈ আপোনালোকে ফোন কৰিব পাৰে যদি কিবা জানিব বিচাৰিছে কৰ্কট ৰোগ সম্পৰ্কত বা ব্ৰেষ্ট কেঞ্চাৰ সম্পৰ্কে তেনেহ'লে আমাৰ ফোন নম্বৰটো দি থোৱা আছে 036124668780 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব যি কি নহওক ছাৰ আমি যিহেতু কেনেধৰণে পৰীক্ষা কৰিব লাগে কেনেধৰণে স্কেনিং কৰিব লাগে সেই কথাখিনি ইতিমধ্যে পাতিছোঁ সাপোজ এগৰাকী যুৱতীয়ে তেওঁ স্কেনিং কৰাৰ সময়ত তেওঁ ফিল কৰিলে যে তেওঁৰ এটা টেমুনা হৈছে তাৰ পিছতে তেওঁৰ নেক্সট পদক্ষেপ কি হোৱা প্ৰয়োজন বা পৰীক্ষা নিৰীক্ষা কোনখিনি পৰীক্ষা নিৰীক্ষা তেওঁ ইমিডিয়েটলি কৰাৰ প্ৰয়োজন এই বস্তুটোৱে আমাৰ মানে ইণ্ডিয়াৰ মানুহবিলাকে বা অসমৰ মানুহটো ভুল কৰে যে টেমুনাটা আছে যেহেতু মই ক'লো ব্ৰেষ্ট কেঞ্চাৰটো পেইনলেছ টেমুনাটা আছে তেওঁ হয় কি টেমুনাটো অৱহেলা কৰে নেগলেক্ট কৰে ঠিক আছে হৈছে মানে ভাল হৈ যাব দেখা যাব কিন্তু হয় কি হয় যদি কোনোবাই যে স্তনত এটা টেমুনা পাইছে হাতে দি তাৰ লগে লগে তাৰ সেইটো কিহৰ কাৰণে হৈছে টেমুনা হ'লে যে কেঞ্চাৰ হ'ব এইটো নহয় কিন্তু তাৰ ডায়েগনচিছটো হ'ব লাগে বস্তু কি হয় এইটো ধৰা পৰিব লাগে তাৰ কাৰণে আমি কওঁ কি তিনিটা হয় আমি কওঁ ট্ৰিপল এছেছমেণ্ট ট্ৰিপল এছেছমেণ্ট হ'ল এটা হ'ল ক্লিনিকেল এক্সামিনেশ্যন মানে তেওঁ কোনোবা ডক্টৰ সেইটো নহয় যে কোনো স্পেচিয়েলিষ্ট তাতে যাব লাগে তেনে নহয় যিকোনো এটা ডক্টৰ তাত যাওক ডক্টৰে চাব এইটো আমি ক্লিনিকেল এছেছমেণ্ট বুলি কওঁ চোৱাৰ পিছত যি ডক্টৰে টেমুনাটো পায় তেতিয়াহ'লে প্ৰথমক তাক যদি মানুহগৰাকীৰ বয়স 25 বছৰতকৈ কম তেতিয়াহ'লে আল্ট্ৰাচাউণ্ড কৰি চাব আৰু যদি 25 বছৰতকৈ বেছি তাৰ কাৰণে তেতিয়াহ'লে মেমোগ্ৰাফি কৰিব এটা হ'ল এইটো প্ৰথম ক্লিনিকেল এক্সামিনেশ্যন তাৰপিছত আল্ট্ৰাচাউণ্ড বা মেমোগ্ৰাফি আৰু 3 নম্বৰটো হ'ল এফএনএচি বা ট্ৰু কাট বায়োপচি বুলি কওঁ যদি টেমুনাটো হয় কি এটা নিডল দি তাক এফএনএচি বা ট্ৰু কাট বায়োপচি সেইটো আমি পেথলজিষ্টৰ মাইক্ৰস্কোপ তলত চাই এক্সেক্টলি কি হৈছে এই বস্তুটো নিশ্চিত কৰিব পৰা যায় ডায়েগনচিছ হোৱাৰ পিছত কি ডায়েগনচিছ তাৰ ওপৰত ট্ৰিটমেণ্ট হয় মানে বেমাৰটো কি নিশ্চিত কৰাৰ পিছতে ট্ৰিটমেণ্টটো আৰম্ভ কৰিব পৰা যায় হয় এটা খুব ধুনীয়া এটা জনাৰ দৰকাৰ যে টেমুনা এটা পালে টেমুনাটো পোৱাৰ পিছতে প্ৰাৰম্ভিক অৱস্থাত আমাৰ কৰ্তব্য কি হ'ব কৰণীয় কি হ'ব বা পৰিয়ালৰ দায়িত্ব কি হ'ব এই কথাখিনি ছাৰে খুব ধুনীয়াকৈ কৰিলে তিনিটাকৈ স্কেনিং কৰাৰ কথা ছাৰে ক'লে যাতে বেমাৰটো আমি নিৰূপণ কৰিব পাৰোঁ যে প্ৰকৃতাৰ্থত এই কেঞ্চাৰৰে কিবা লক্ষণ নে অইন কিবা কাৰণত টেমুনা হৈছে সেই কথাটো নিশ্চিত কৰাৰ পিছতে চিকিৎসাৰো সহজ হ'ব বা চিকিৎসাও কৰা প্ৰয়োজন যি কি নহওক ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব নমস্কাৰ ছাৰ
নমস্কাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে কৰ পৰা কৈছে জনাব মই ৰঙিয়াৰ পৰা কৈছো স্যাৰ হয় জনাওকচোন আপুনি কি জানিব বিচাৰিছে মই মোৰ এই বাওঁ সাইডৰ ব্ৰেষ্টৰ ওপৰত অকণমান আজি একমাহ মানৰ পৰা অলপ বিষ হৈ আছে তাৰমানে বিষ হৈ আছে এমাহ মানৰ পৰা অলপমান বেজি চিৰিং গৈছে তেনেকুৱা হ'ল 15 দিন মান তাৰে পিছত এতিয়া 4-5 দিনৰ পৰা অলপ বিষ হৈ আছে বয়সটো আপোনাৰ বয়সটো মোৰ 45 টা 45 মাহেকীয়া বন্ধ আপোনাৰ মাহেকীয়া বন্ধ হৈছে এক বছৰ হ'ল কি কাৰণে বিষ আছে এইটো কেতিয়াও হয় কি মাইকী মানুহজনক ধৰক ক'ৰবাত দুখ পায় অজনাত ক'ৰবাত দুখ পায় মেক্সিমাম এনেকুৱা পাইছোঁ বিষ হৈ আছে অজনাত কিবা দুখ পায় সেইটো কাৰণে বিষ হ'ব পাৰে আৰু যদি বিষ হৈ আছে বিষটো যে এনে চিম্পল হয় এনে চিম্পল পেৰাচিটামল বা কিবা টেবলেট খাই বস্তুটো যদি কমি যায় ঠিকে আছে নকমে তেতিয়াহ'লে এবাৰ দেখাই লোৱা ভাল বিষৰ প্ৰথমে যদি খুব বেছি বিষ আছে এটা বিষৰ টেবলেট খাওঁ বিষৰ টেবলেট যদি কমি গ'ল ভালে আৰু নকমে তেতিয়াহ'লে আৰু প্লাছ তাও নিজে ষ্টনটো নিজে চাব লাগিব নিজে এইটোক আমি বেষ্ট চেল্ফ এক্সামিনেশ্যন নিজে চাই কেনে ক'ব কিবা টেমুনা আছে নেকি এইটো চাব লাগে তেওঁ অকণমান টেমুনা এটা ফিল কৰা বুলি ক'লে মাজত যদি টেমুনা আছে তেতিয়াহ'লে যদি টেমুনা আছে তেতিয়াহ'লে যে মই যে ক'লোঁ ট্ৰিপল এছেছমেণ্ট কোনোবা ডক্টৰে চাব তাৰপিছত লাগিলে তাক মেম'গ্ৰাফি আল্ট্ৰাচাউণ্ড কৰিব আৰু তাৰপিছত লাগিলে দৰকাৰ পৰিলে FNAC কৰিব কোনোবা ডক্টৰ যদি টেমুনা আছে বিষৰ লগত যদি টেমুনা আছে তেতিয়াহ'লে কোনোবা ডক্টৰে চাই দেখাই ল'ব হয় বাইদেউ আপুনি পলম কৰিব নালাগে এবাৰ ভয় খাব নালাগে যে কিবা মেজৰ কিবা সমস্যা হৈছে বুলি কিন্তু এবাৰ নিশ্চিত হোৱাটো আমাৰ সকলোৰে কাৰণে প্ৰয়োজন গতিকে আপুনি যিহেতু ইনিচিয়েল অৱস্থাতে আছে এমাহ মানৰ পৰা আপোনাৰ এই সমস্যাটো আপুনি অনুভৱ কৰিছে গতিকে খুব সোনকাল হৈ আছে আপুনি ইমিডিয়েটলি এগৰাকী চিকিৎসকৰ ওচৰলৈ যাওক পৰীক্ষা কৰক আৰু ক'ৰবাত যদি দুখ পাই বিষাইছে তেনেহ'লেতো কোনো কথাই নাই আৰু যদি কিবা অকণমান সমস্যাও হৈছে তেনেহ'লে নিশ্চিতভাৱে কম সময়ৰ ভিতৰতে আপোনাৰ সুফল লাভ কৰিব পাৰিব চিকিৎসাৰ জৰিয়তে যি কি নহওক ছাৰ আপুনি এটা কথা কৈছিলে যে 100জন ব্ৰেষ্ট কেঞ্চাৰ ৰোগীক যেতিয়া চোৱা যায় তাৰে 1% কিন্তু পুৰুষ থাকে পুৰুষৰ ব্ৰেষ্ট কেঞ্চাৰ গতিকে পুৰুষগৰাকী বা এগৰাকী যুৱক বা পুৰুষে কেনেধৰণে ফাইণ্ড আউট কৰিব যে তেওঁৰ এই কিবা এটা সমস্যা হৈছে হয় কি পুৰুষৰ ক্ষেত্ৰত হয় কি মহিলাৰ ক্ষেত্ৰত যেহেতু ব্ৰেষ্ট টিস্যু আছে তাৰ ভিতৰত টেমুনাটো হয় সেইকাৰণে যেহেতু চাৰিওফালে ব্ৰেষ্ট টিস্যু আছে সেইকাৰণে অলপ দেৰিত বস্তু ধৰা পৰে যেহেতু পুৰুষৰ ক্ষেত্ৰত যেহেতু ব্ৰেষ্ট টিস্যু নাই সৰু টেমুনা হ'লে খুব প্ৰথমতে ধৰা পৰিব পাৰে সেইকাৰণে পুৰুষে ছেম যেনেকৈ আমাৰ ব্ৰেষ্ট এক্সামিনেশ্যন পুৰুষে জানো চাব লাগে ক'ৰবাত কিবা আছে নেকি টেমুনা আছে নেকি বা ক'ৰবাত টান হৈ আছে নেকি যদি কিবা আছে তেতিয়া লগে লগে চিকিৎসকৰ তাত যাওক পুৰুষৰ ক্ষেত্ৰত হয় কাৰণ হয় কি মহিলাৰ ক্ষেত্ৰত বস্তুটো লাহে লাহে বাঢ়ে পুৰুষৰ ক্ষেত্ৰত যেহেতু ব্ৰেষ্ট টিস্যু নাই যে স্কিনৰ তলতে ব্ৰেষ্ট টিস্যু তাৰ লগতে মাচলটো কমত ব্ৰেষ্ট টিস্যু খুব কম সেইকাৰণে পটকেই বাঢ়ি যায় মানে স্কেনিঙৰ যিটো পদ্ধতি পুৰুষ বা মহিলাৰ একেই চেল্ফ এক্সামিনেশ্যন খালি মেমোগ্ৰাফিটো পুৰুষত নহয় নিজে এইটো এক্সামিনেশ্যন কৰি থাকিব পাৰে যি কি নহওক ছাৰ আমাৰ ফোন এটা আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' মই অনিতা দাস ডিব্ৰুগড়ৰ পৰা কৈছোঁ হয় বাইদেউ জনাব আপুনি কি জানিব বিচাৰিছে মই ব্ৰেষ্ট কেঞ্চাৰ আছে গুৱাহাটী পৰা মই অপাৰেশ্যন হৈ গ'ল বৰ্তমান আপুনি ভালে আছে এনে ভাল আছোঁ কিন্তু আজিকালি চলিব কষ্ট হয় আপোনাৰ কিমান দিন হ'ল এইটো অপাৰেশ্যন কৰা 14 কৰিলোঁ কি ক'লে বাইদেউ 14 চনত কৰিলোঁ 14 চনতে কৰিলে বৰ্তমান আপুনি ঠিকই আছে কিন্তু বৰ্তমান আপোনাৰ সমস্যাটো কি হৈছে চলাফুৰা কৰিবলৈ অলপ দিগদাৰ হয় কমজোৰি লাগে চলাফেৰা লাগে একদমই নোৱাৰো এতিয়া আপোনাৰ বয়সটো কিমান বাইদেউ 50 বছৰ ওকে স্যাৰ আপুনি ভাবে নেকি যে তেখেতে যিটো সমস্যাৰ কথা ক'লে 2014 চনতে অলৰেডি চিকিৎসা কৰিলে আৰু তাৰ পিছত তেখেতৰ এতিয়া বৰ্তমান ধুনীয়াকৈ আছে আৰু এইটো সমস্যাৰ কাৰণে যে তেওঁ চলাফুৰাত অসুবিধা হয় এইটো হ'ব পাৰে কিন্তু নহয় যে হ'বও লাগে কিন্তু হ'ব পাৰে কিন্তু হয় কি যদি কাৰোবাৰ যদি কেঞ্চাৰ ৰোগ হৈছে তেওঁ যে ট্ৰিটমেণ্ট কমপ্লিট হৈ যেতিয়া চিকিৎসা শেষ হৈ যায় এইটোক আমি কওঁ ফ'ল' আপত মানে খুব দৰকাৰ ফ'ল' আপত চেকআপত কৰি থাকিব লাগে ব্ৰেষ্ট কেঞ্চাৰ সময়ৰ ক্ষেত্ৰত যোনদিনা ব্ৰেষ্ট কেঞ্চাৰ ট্ৰিটমেণ্ট শেষ হ'ল তাৰপিছত প্ৰথম 2 বছৰ প্ৰত্যেক 3 মাহ চেকআপত আহিব লাগে তাৰপিছত তাৰ নেক্সট 3 বছৰ প্ৰত্যেক সময় যেতিয়া 5 বছৰ হৈ গ'ল 5 বছৰৰ পিছত বছৰত এবাৰ তেওঁ ফ'ল' আপত আহি যাব লাগে তেওঁ যেহেতু আছে এই বস্তুটো বছৰত 10 বছৰ হৈ গ'ল
5 বছৰ পিছত বছৰত এবাৰ প্ৰত্যেক বছৰে যায় চিকিৎসকৰ যায় বস্তুখিনি ফিজিক্যাল এক্সামিনেশ্যন কৰিব লাগে আৰু যদি দৰকাৰ পৰে তেতিয়া কিছুমান টেষ্ট কৰে যেহেতু চলাফে অৱস্থা অসুবিধা হৈ আছে এইটো খালি এইটো কাৰণ না বেলেগ কিবা কাৰণত হ'ব পাৰে সেইকাৰণে মোৰ ধাৰণা তেওঁ বেলেগ কিবা কাৰণতে হ'ব পাৰে বাইদেউ আপুনি ভয় খাব নালাগে অলৰেডি 10 বছৰ হৈ গৈছে আপুনি ধুনীয়াকৈ আছে গতিকে তেনেকুৱা কিবা সমস্যা বুলি অনুমান কৰিব পৰা নাযায় অন্য কিবা দুৰ্বল হ'ব পাৰে বা আপোনাৰ শৰীৰৰ যদি ওজনটো বেছি আপোনাৰ ওয়েটটো বেছি তেনেহলে তাতো তেতিয়াও চলাফুৰা কৰিবলৈ অকমান দিগদাৰ হয় গতিকে আপুনি আপোনাৰ শৰীৰটো কেনেকুৱা ধৰণৰ অৱস্থাত আছে আপোনাৰ হাইট অনুসৰি ওয়েটটো কিমান এই সকলোখিনি এবাৰ নিজে পৰীক্ষা কৰক তাৰ পিছত আপুনি যি ধৰণে ফলো আপ কৰাৰ পৰামৰ্শ দিছিল চিকিৎসকে সেই ফলো আপখিনি এবাৰ কৰক আৰু যদি আপোনাৰ মনত কিবা কনফিউজন থাকে তেনেহলে পুনৰ এবাৰ চিকিৎসকৰ কাষ চাপক নিশ্চিতভাৱে আপুনি উপকৃত হ'ব গম পাব যে কিহৰ কাৰণে আপোনাৰ এই সমস্যাটো হৈছে যি কি নহওক যি সকলে আমালৈ ফোন কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো স্যাৰ আমি অনুষ্ঠান সামৰিব লাগিব আমাৰ সময় হৈ আহিল মই দৰ্শকসকলক জনাইছিলো যে আপোনাক যদি পোনপটীয়াকৈ লগ কৰিবলৈ বিচাৰে তেহলে কোট লগ কৰিব এবাৰ যদি আপুনি নিজে কৈ দিয়ে আমাৰ এটা ট্ৰাষ্ট আছে অংককা ট্ৰাষ্ট তাতে আমি যেনেকা কেঞ্চাৰ সজাগতা বা স্ক্ৰিনিং এইবিলাক কৰোঁ এইটো তোমাৰ এটা ব্ৰেষ্ট কেঞ্চাৰ ক্লিনিক এটা কৰিছোঁ অংককাৰ ব্ৰেষ্ট কেঞ্চাৰ ক্লিনিক এইটো এই আৰ্যনগৰ আগতে সৰপতি বুলি কৈছে আৰ্যনগৰত আৰ্য কলেজৰ অপজিটত আছে সন্মুখত তাতে আছে যে কোনোবা যদি বিচাৰে তাতে আহিলে মই তেওঁৰ লগত আপোনাক লগ পাব পাৰিব নহয় জানো হয় প্লাছ আৰু এটা কথা এই অক্টোবৰ মাহটো আমি এই চিকিৎসা হেৰি এই কনসালটেন্সিটো ফ্ৰীত কৰি দিছো ফ্ৰী কনসালটেন্সি কোনোবা যদি আহিব বিচাৰে এনে কোনো ভিৰি নালাগে নিজে আহি কেনে আহিলে আমি চিকিৎসাটো আমি এটলিষ্ট এই দৰ্শকসকলে ইতিমধ্যে গম পালে যে যিহেতু এই অক্টোবৰ মাহটো বিশ্ব ব্ৰেষ্ট কেঞ্চাৰ এৱাৰনেছ মন্থ হিচাপে পালন কৰা হয় আৰু সেই সন্দৰ্ভতে ছাৰৰ ইতিমধ্যে যেটো ঠিকনা কৈছিলে তেওঁলোকৰ ক্লিনিকতো ইতিমধ্যে ফ্ৰী কনসালটেশন চলি আছে আপোনালোকে আহিব পাৰে আৰ্য কলেজৰ সন্মুখৰ যি চেণ্টাৰ আছে তালৈ আহি ছাৰৰ পৰা বা ছাৰৰ সহযোগীৰ পৰা আপোনালোকে কনসাল্ট কৰিব পাৰে বা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে নহয় জানো যি কি নহওক ছাৰ আপুনি আমাৰ অনুষ্ঠানৰ মাজলৈ আহিলে অনুষ্ঠানলৈ আহিলে এঘণ্টা আমাক সময় দিলে ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী সময়ত পুনৰ লগ পাম আৰু দৰ্শকসকল এয়া আছিল কৰ্কট ৰোগ বিশেষজ্ঞ চিকিৎসক ডক্টৰ জয়দীপ পুৰাকাষ্ঠ আৰু আজি আমি ব্ৰেষ্ট কেঞ্চাৰ সম্পৰ্কে কিছু কথা পাতিবলৈ চেষ্টা কৰিলো আশা কৰিছো দৰ্শকসকল উপকৃত হ'ব আমাৰ এই আজিৰ আলোচনাটোৰ জৰিয়তে অহা সপ্তাহত পুনৰ বুধবাৰ আৰু শুকুৰবাৰে আমি লৈ আহিম অন্য বিশেষজ্ঞ চিকিৎসক তেতিয়ালৈকে চাই থাকিব প্ৰথম খবৰ 24x7 ধন্যবাদ